তোমাৰ নাম মনত আছে দেহা পাতত বহি লৈ সপনো গালি লৈ মাকনো হৰি হৰি মাকনো হৰি হৰি কয় মই চিন্তানো মই সাগৰত নাওনো চলাইছিলো চিন্তানো মই সাগৰত নাওনো চলাইছিলো ঐ মাজতে ঐ বুঠাডাল ভাগে বহাগী তোমাৰ নাম মনত আছে দেহা জান বহাগী তোমাৰ নাম মনত আছে দেহা জান তাত পাতত বহি লৈ চকনো যায় আলি লৈ মাকনো হৰি হৰি কয় ঐ বলানো যাং ভাতি লৈ বৰনো দাঁতি লৈ বলানো যাং ভাতি লৈ বৰনো দাঁতি লৈ পাওনো মনো आम आदमी पार्टी जिंदाबाद आम आदमी पार्टी जिंदाबाद अरविंद केजरीवाल जिंदाबाद अरविंद केजरीवाल जिंदाबाद मनोज धनवार जिंदाबाद जय অসম जय অসম আজি আমি আম আদমি পাৰ্টি ডিব্ৰুগড় জিলাৰ লগতে আমাৰ অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আজি 13তম প্ৰতিষ্ঠা দিৱস আমি পালন কৰিছোঁ মৰাণ কল্যাণ বৃদ্ধ আশ্ৰমত আমি তেওঁলোকৰ লগত আজি আমি ডিব্ৰুগড় জিলাৰ হৈ আহি তেওঁলোকত ফূৰ্তি কৰি আজি প্ৰতিষ্ঠা দিৱসটো আমি পালন কৰিছোঁ লগতে আমি তেওঁলোকক গান বাজনা কৰি এমুঠি ভাত লগে ভাগে খাবলৈ আমি তেওঁলোকৰ লগত আজি আগবাঢ়ি আহিছোঁ আৰু তেওঁলোকৰ যাতে ভৱিষ্যত ভালদৰে কামনা কৰিছোঁ লগতে আমাৰ যি বৃদ্ধ আশ্ৰমত আজি যি স্বত্ব অধিকাৰী আমাৰ লতা আগৱাল বাইদেউ আমি ধন্যবাদ জনাইছোঁ যাতে আজি আমি আম আদমি পাৰ্টি আজি এই সুবিধাকণ দিছে এই মঞ্চতে আমি আমাৰ নিজৰ দলটো আমি আগবঢ়াই লৈ যাম বুলি আমি আজি প্ৰতিশ্ৰুতি আমি বদ্ধ কৰিছোঁ মহান নেতা আমাৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নেতৃত্বত যি আম আদমি পাৰ্টি গঠিত হৈছিল সেই আম আদমি পাৰ্টিয়ে আজি 13টা বৰ্ষত ভৰি দিছেই আজি আমাৰ 13তম প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত আমি ডিব্ৰুগড় জিলাৰ আম আদমি পাৰ্টিৰ সকলো সতীৰ্থই আজি মৰাণত অৱস্থিত কল্যাণ বৃদ্ধাশ্ৰমত আহি আইসকলৰ লগত বাপসকলৰ লগত আমি এমুঠি তেওঁলোকৰ লগত সকলোৱে মিলিজুলি খোৱাৰ মানসৰে লগতে অকণমান তেওঁলোকৰ লগত কথা বতৰা তেওঁলোকৰ লগত হাঁহি গীত মাতেৰে অকণমান সময় অতিবাহিত কৰাৰ বাবে আৰু আমাৰ আম আদমি পাৰ্টিয়ে আমি যেহেতু ৰাইজৰ মাজত আগবাঢ়ি গৈছোঁ আমি তেওঁলোকৰ শ্ৰীচৰণত এটি প্ৰণিপাত জনাই সেৱা ল'বলৈ আহিছোঁ যাতে অনাগত দিনত আমাক ভগৱানে কৃপা কৰক তেওঁলোকে আশীৰ্বাদ কৰক আমি আম আদমি দলটোৱে ৰাইজৰ বাবে কাম কৰিবলৈ আগবাঢ়ি যাবলৈ সক্ষম হওঁ আৰু আমি আম আদমি পাৰ্টিৰ ৰাইজৰ কাৰণে যিখিনি প্ৰাপ্য হয় সেই প্ৰাপ্যখিনি যাতে দিবলৈ আমি সক্ষম হওঁ তাৰ কাৰণে আমি আশীৰ্বাদ বিচাৰি আহিছোঁ আৰু এই ক্ষণত আমি এটা কথা আম আদমি পাৰ্টিয়ে অনুভৱ কৰিছোঁ যে প্ৰতিজন এই বৃদ্ধাশ্ৰম আমি আম আদমি পাৰ্টিয়ে নিবিচাৰোঁ যে বৃদ্ধাশ্ৰমৰ সৃষ্টি হওক কিয়নো সন্তানে যেতিয়া মাক দেউতাকক এখন বৃদ্ধাশ্ৰমত থবলৈ আহে সেই মুহূৰ্তত কিন্তু সন্তানে এই কথাও মৰ্মে মৰ্মে উপলব্ধি কৰিব লাগে যে অনাগত সময়ত তেওঁলোকৰ সন্তানেও কিন্তু তেওঁলোকক বৃদ্ধাশ্ৰমত ৰাখিব গতিকে আজি আম আদমি পাৰ্টিৰ তৰফৰ পৰা আমি এই শুভক্ষণত সকলো সন্তানলৈ এটা অনুৰোধ জনাইছোঁ বৃদ্ধ বয়সত যাতে মাক দেউতাকক কোনেও বৃদ্ধাশ্ৰমত নাৰাখে নিজৰ বুকুৰ মাজত ৰাখি নিজৰ কাষত ৰাখি যাতে নিজেই সুন্দৰকৈ তেওঁলোকৰ জীৱনত সেই সমস্যা অতিবাহিত কৰিব পাৰে তাৰ কাৰণে যাতে সহায় সহযোগ কৰে এয়াই আমাৰ অনুৰোধ ধন্যবাদ বহাগী তোমাৰ নাম মনত আছে দেহা তাত পাতত বহি লৈ গৰকাৰ ধিঠিতাই মাকনো খিঠিতাই গৰকাৰ ধিঠিতাই মাকনো খিঠিতাই দুপতি অহুৱলা